তো আজি এই চিৰাং ডিষ্ট্ৰিক্টৰ আণ্ডাৰত বিলাসপুৰ গাঁৱৰ কাজলগাঁও MCMLA ব্লক মানে এটা কমিউনিটি হলৰ এটা মিটিং হৈছিলে আৰু এই মিটিঙত উপস্থিত হৈ পেলাই আমি পাব্লিকৰ যিটো ছাপৰ্ট এইটো লোক পাই পেলাই ছাপৰ্ট পাই পেলাই বহুত আনন্দনি পাইছোঁ আৰু আশা কৰা যায় যে আমি BTCৰ নিৰ্বাচনত এই কাজলগাঁও সমষ্টিত একজন প্ৰাৰ্থিতা দিব আৰু এই প্ৰাৰ্থিতা জয়যুক্ত হ'ব বুলি আমি আশা ভৰসা কৰোঁ। সমগ্ৰ BTC আপোনালোকৰ কেনেকুৱা? সমগ্ৰ সারা BTCৰ আমাৰ 40টা সিট আছে আৰু 40টা সিটত আমি 40টা সিটে দিম। আমি ভাবো যে এই 40টা সিটৰ ভিতৰত কমে আমি 15টা 18টা আমি জয়যুক্ত হ'ব বুলি আশা ভৰসা কৰিছোঁ, কিয়নো এটা ঢৌ আহি গৈছে যে TMC পাৰ্টি শুনিলে সকলোৱে মানে জাতি গোষ্ঠী মানে এটা ভাল পাই পেলাই নিজে নিজে মানে আমাৰ পাৰ্টিটোত মানে জইনিং কৰি আছে আৰু আহি আছে যে মানে TMC পাৰ্টি এইবাৰ জয়যুক্ত কৰি পেলাই BTR চৰকাৰটো বনাব বুলি পাব্লিকে নিজে আশা কৰি পাৰ্টিটোত জইন কৰে। আপোনালোকে কাৰ লগত পৰিষদ গঠন কৰিব? কাৰ লগত মানে এতিয়া আমি নিজস্বভাৱে আমি ট্ৰাই কৰিম, ট্ৰাই কৰি পেলাই যদি আমি নিজস্বভাৱে যদি আমাৰ পাৰ্টিটা যদি জিতা যায় তেতিয়াহ'লে চৰকাৰটো আমি অকলে কৰিম আৰু যদি আমাৰ মানে জিতা অংকটো যদি কম হৈ যায় তেতিয়াহ'লে কোনবা আঞ্চলিক দলৰ লগত লৈ আমি মানে চৰকাৰ বনাব বুলি এটা চিন্তা চৰ্চা কৰি আছোঁ। চিফটো পিছত পাৰ্টি চিন্তা কৰিব, আমাৰ ওপৰৰ লিডাৰ সকলে আছে মানে আপটো আমাৰ মমতা দিদিৰ নেতৃত্বত যিটো পাৰ্টিটো চলাই আছে, তো আমি চেয়াৰমেন পাৰ্চন যিটো আমাৰ TMC তেখেতত বহি কাক মানে চিফ হিচাপত পঠাই দিয়ে সেই ওপৰৰ কথা আৰু। বড়োসকলৰ ভিতৰত আপোনালোকৰ দলীয় বড়োসকলৰ দলীয়টো আমি TMC হিচাপত আমি TMCত কম, কিয়নো TMC পাৰ্টিত বড়োই হওক মুছলিমেই হওক বাঙালী হওক ৰাজবংশী হওক আদিবাসী হওক সকলোৱে এটা মানে আদৰণি কৰিছে। কিন্তু এই হিচাপতে আমি গাঁৱে গাঁৱে যাই পেলাই পাব্লিকৰ ওচৰত যাই বহুত মানে ছাপোৰ্ট পাইছোঁ। এই হিচাপত আমি বৰ্ষা কৰা যায় সকলো জাতি গোষ্ঠী আমাৰ লগত ছাপোৰ্ট দি তেওঁলোকে ভোট দি পেলাই জয়যুক্ত কৰিব, এটা আমি আশা ভৰসা কৰিব পৰা যায়। এতিয়া এইটোৰ বিষয়ে আমি ভাবিছোঁ আৰু কি যিটো NRC সমস্যা, এই NRC সমস্যাৰ লৈ পেলাই য'ত মানে বহুত সময় চৰকাৰে চেষ্টা কৰি আছে যে কাক বাছনি কৰিব বা কোন আমাৰ নাগৰিক কি নাগৰিক, এইটো NRC যিটো কৰা হৈছে সেইটো NRCটো ফেইলাৰ হৈছে। সেইকাৰণে কোন বাংলাদেশী কোন মানে ইণ্ডিয়ান কোন মানে পাকিস্তানী এইটো ক'ব পৰা নাই। তো এই হিচাপত NRC যোনে কৰিছে তেওঁলোকে ভালদৰে স্ক্ৰুটিনি কৰিব লাগিছিলে। এইকাৰণে এই মানে সমস্যাটো এতিয়াও থাকি গ'ল। তো গতিকে আমি এটাই অনুৰোধ কৰোঁ যে চৰকাৰে যোনে দায়িত্ব পাইছে যে কোম্পানীৰ দায়িত্ব পাইছে এওঁলোকে NRCটো আকৌ ৰিচাবলিং কৰি পেলাই কাক কি কৰা যায় সেইটো চৰকাৰে সোনকালে সিদ্ধান্ত ল'ব লাগিব।